এভৰিন মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যোৰহাটস্থিত আৰ্মি পাব্লিক স্কুল চমুকৈ APSত বিভিন্ন বিষয়ৰ PGT, TGT, PRT আৰু নন টিচিঙৰ পদ খালী হৈছে। ইয়াৰ বিষয়ে মই আপোনালোকক জনাম। আৰ্মি পাব্লিক স্কুল যোৰহাট আছে, ৰৰিয়াত আছে, MES গেট আৰু লোকেল চিলেকশ্যন বৰ্ডৰ দ্বাৰা বহুতো এডহক কেজুৱেল টেম্পৰাৰী চাকৰিৰ কথা ইয়াত উল্লেখ কৰিছে। প্ৰথমে ক'ম পোষ্ট গ্ৰেজুৱেট টিচাৰ পল ছায়েন্সৰ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ চাইক'লজি, পোষ্ট গ্ৰেজুৱেট টিচাৰ হোম ছায়েন্স। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী MA ইন পল ছায়েন্স, MA ইন চাইক'লজি, MA ইন হোম ছায়েন্স লাগিব আৰু লগত মিনিমাম 50% লাগিব আৰু লগত BEd লাগিব আৰু একো নালাগে। ইয়াৰ বাহিৰে আৰ্মি পাব্লিক স্কুল হয়, ইংৰাজী আৰু হিন্দীত পঢ়োৱাৰ ফ্লুৱেঞ্চিটো থাকিব লাগিব, কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু নালাগে একো। নেক্সট হৈছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ। প্ৰথমটো হৈছে মেথমেটিক্সৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ পদ খালী। ইয়াৰ কাৰণে বেচেলৰ ডিগ্ৰী থাকিব লাগে মেথছত আৰু লগত লাগিব BEd মিনিমাম 50%, ইংলিছ হিন্দীত পঢ়োৱাৰ ক্ষমতা আৰু কম্পিউটাৰ ফ্লুৱেঞ্চি আৰু নালাগে একো। তাৰ বাহিৰে আহিল কম্পিউটাৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কম্পিউটাৰত থাকিলেই হ'ব, মাষ্টাৰ ডিগ্ৰী নহয় বেচেলৰ ডিগ্ৰী থাকিলে চলি যাব, মিনিমাম 50%, BEd লাগিব মিনিমাম 50%। তাৰপিছত আহিল ফৰেন লেংগুৱেজ, জাৰ্মান আৰু ফ্ৰেঞ্চ আৰু চাইনিজ যদি আৰু তেনেকুৱা আপুনি পঢ়ি থৈছে তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে প্ৰাইমেৰী টিচাৰটো সকলো ছাবজেক্টৰে খালী। প্ৰাইমেৰী টিচাৰ কাৰণে 12 পাছ কৰা DLED থকা নহ'লে গ্ৰেজুৱেশ্যন থকা আৰু DLED থকা নহ'লে BEd ইন স্পেচিয়েল এডুকেশ্যন থাকিলেও আপোনাৰ হৈ যাব, কাৰণ স্পেচিয়েল এডুকেটৰৰ পদ খালী হৈছে আৰু মিনিমাম 50%। কম্পিউটাৰ ইয়াৰ কাৰণেও 12 পাছ কৰি কম্পিউটাৰ যদি পঢ়া আছে চলি যাব। মিউজিক ইনষ্ট্ৰুমেণ্টেল এইটো মিউজিক পঢ়া হ'লে হ'ব। এডমিনিষ্ট্ৰেশ্যন ষ্টাফ আপাৰ ডিভিজনেল ক্লাৰ্ক সাধাৰণতে গ্ৰেজুৱেশ্যন লাগে। বাল ভাটিকা, মাডাৰ টিচাৰ, এক্টিভিটি টিচাৰ ইত্যাদিৰ কাৰণে বাল ভাটিকা লগত কোৰ্চ কৰা হ'ব লাগিব আৰু ভকেশ্যনেল ট্ৰেইনাৰ, ডেন্স ক্ৰাফ্ট ট্ৰেইনাৰ ইয়াৰ কাৰণে ডিগ্ৰী ডিপ্ল'মা থাকিলে হৈ যাব সেই নিৰ্দিষ্ট বিষয়ত। এডমিনিষ্ট্ৰেশ্যন ষ্টাফ, এডমিনিষ্ট্ৰেশ্যন ছুপাৰভাইজাৰ ইয়াৰ কাৰণে সাধাৰণতে গ্ৰেজুৱেশ্যন থাকিলে চলি যায়। সকলো তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইট উপলব্ধ www.apsjorhat.org। এপ্লিকেশ্যনটো আপোনালোকে যেতিয়া দিব লগত 250 টকা ডিমাণ্ড ড্ৰাফ্ট কাটি পঠাই দিব লাগিব। প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাট, MES গেট, ৰাউৰীয়া, PO চলিহা, যোৰহাট, আছাম, পিন 785004 স্পীড প'ষ্টৰ মাজেৰে। আৰু সকলো তথ্য তেওঁলোকৰ ৱেবছাইটত আছেই, তাতে এপ্লিকেশ্যন ফৰ্মেটো পাই যাব। লাষ্ট ডেট হৈছে 10 এপ্ৰিল। 10 এপ্ৰিলৰ আগে আপোনালোকে এপ্লাই কৰিব পাৰিব। আজি হৈছে 2 এপ্ৰিল। দিয়ে নিদিয়ে, যিসকল শ্বৰ্টলিষ্টেড হ'ব তেওঁলোককহে ইণ্টাৰভিউত মাতিব, বাকীসকলক নেমাতে। এইটো হৈছে এপ্লিকেশ্যন ফৰ্মেট। ইয়াত ফটো দিব লাগিব, ইয়াত কিহৰ কাৰণে এপ্লাই কৰিছে ইয়াত লিখিব লাগিব, বায়'ডাটা, ব্লক লেটাৰ, ইয়াত যি তথ্য বিচাৰে সকলোখিনি তথ্য ইয়াত আপোনালোকে সন্নিৱিষ্ট কৰি যি তথ্য লাগে ডকুমেণ্ট নথিপত্ৰ জেৰক্স কৰি পঠাই দিব লাগিব আৰু অৰিজিনেল তথ্যও নিব লাগিব যিদিনাখন ইণ্টাৰভিউ হ'ব। সেইটো কথা আপোনালোকে জনাবই। আৰু যদি CTET পাছ কৰা থাকে তাৰ বিষয়ে ইয়াত উল্লেখ কৰিব লাগিব, NCC কৰা থাকিলে তাৰ বিষয়ে লিখিব লাগিব, কিতাপ আৰ্টিকেল লিখা থাকিলে ইয়াৰ বিষয়ে লিখিব লাগিব, এক্সপিৰিয়েঞ্চ যদি আছে ইয়াত আপোনালোকে ভৰাব পাৰে যদি থাকে আৰু। এপ্টিটিউড যদি কিবা আছে, ক'ৰবাত খেলা ধূলা কৰা, হেল্থৰ বিষয়ে, কাৰিকুলাৰ, কম্পিউটাৰ নলেজ, আদাৰ এক্টিভিটি যদি ক'ৰবাত কিবা এক্সেলেঞ্চি পাই থৈছে আৰু তাৰপিছত এগ্ৰিমেণ্ট কৰাব লাগিব, ইয়াত ছাইন কৰিব লাগিব যে মই তেওঁলোকৰ ৰুল এণ্ড ৰেগুলেশ্যন মানি চলিম ইত্যাদি কথা। ইয়াৰ বাহিৰে আপোনালোকে যিমান পাৰে স্পীড প'ষ্টৰে পঠাই দিব। ৰেগুলাৰ প'ষ্টেৰে পঠালে হয়তো নাপাবও পাৰে আৰু ইমেইল যোগে তেওঁলোকে গ্ৰহণ নকৰে। এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ ফৰ্মৰ লগত দিব আৰু এটা এক্সট্ৰাকৈ দিব যাতে কল লেটাৰত ভৰায়, কথাটো সেইটো। তাৰ বাহিৰে PGT সকলে দৰমহা লাভ কৰিব 39,928 টকা, TGT সকলে 31,164 টকা, PRT সকলে 30,576, PRT মিউজিকেল ইনষ্ট্ৰুমেণ্টেল ছেম, বাল বালিকা টিচাৰসকলে 20,000 টকা, আৰ্ট এণ্ড ক্ৰাফ্টসকলে 19,992 টকা, UDC সকলে 22,000 টকা, ছুপাৰভাইজাৰ এডমিনিষ্ট্ৰেশ্যন ফাউণ্ডেশ্যনেল উইং 15,000 টকা, ভকেশ্যনেল ডান্স 12,600 টকা,
ভকেশ্যনেল ক্ৰাফ্ট ট্ৰেইনাৰ 12,600 টকা লাভ কৰিব। ইয়াৰ বাহিৰে আপোনালোকে EPF লাভ কৰিব, এমপ্লয়ী ড্ৰয়িং মান্থলি চেলাৰী আপ টু 15,000 হ'লে লাভ কৰিব। ESI এমপ্লয়ী যদি আপুনি 21,000 টকা দৰমহা পাইছে, ESIও লাভ কৰিব। খুব ভাল, গতিকে এপ্লাই কৰিব পাৰে।